মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি কি ওলাইছো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সপ্তম শ্ৰেণী অনুশীলনী 2C 3 নম্বৰত আছে তলত দিয়া প্ৰতিত ভগ্নাংশ গোটৰ লসাগু নিৰ্ণয় কৰা। চোৱা কি কৈছে, তলৰ প্ৰতিত ভগ্নাংশ গোটৰ। ভগ্নাংশ গোট মানে কি? ভগ্নাংশ গোট মানে হল কেতিয়াবা কেইটা ভগ্নাংশ থাকিব, দুটা ভগ্নাংশ থাকিব, এনেদৰে এটা দুটা। কেতিয়াবা কি থাকিব, তিনিটাও থাকিব পাৰে, কেতিয়াবা চাৰিটাও থাকিব পাৰে। এই বিলাকৰ আমি কি উলিয়াব লাগিব? লসাগু উলিয়াব লাগিব। এতিয়া চোৱা, লসাগু উলিয়াওতে এটা নিয়ম আছে যে কোনো ভগ্নাংশৰ লসাগু কেনেকে উলিয়ায়, প্ৰদত্ত ভগ্নাংশ বিলাকৰ লবৰ লসাগু আৰু প্ৰদত্ত ভগ্নাংশ বিলাকৰ হৰৰ গসাগু। এই লাইন বিলাকৰ, এই দীঘল দীঘল বাক্য বিলাকৰ এই আগৰ বিলাকত মনোযোগ নিদিবা, হৈছে? অকল তুমি মনত ৰাখিবা যে ওপৰতো কি লবৰ লসাগু উলিয়াব লাগে। এনেকে যেতিয়া ভগ্নাংশ থাকিব, এই ভগ্নাংশ বিলাকৰ ওপৰৰটোক কোৱা হয় লব, তলৰটোক কোৱা হয় হৰ। লসাগু কলে লব বিলাকৰ এনেকে এটা লব, এইটো এটা লব, কাৰণ দুটা ভগ্নাংশ আছে, ভগ্নাংশৰ ওপৰৰ বিলাকক কোৱা হয় লব। এই লব বিলাকৰ কি উলিয়াব লাগিব? লসাগু উলিয়াব লাগিব। আৰু হৰ বিলাক হল তলৰ বিলাক, এই হৰ বিলাকৰ গসাগু উলিয়াব লাগিব। হব? এইটো মনত ৰাখিলে হল যে লসাগু উলিয়াব কলে কি কৰিব লাগিব? লবৰ লসাগু উলিয়াব লাগিব। লবৰ বুলি নহয়, লব বিলাকৰ, হৈছে? লব বিলাকৰ। কাৰণ লবৰ কিয় কোৱা হৈছে? লবৰ কোৱা হল কাৰণ এইখিনি আগৰখিনি বাক্যৰ লগত মিলাই পিনেহে কৈছে, হৈছে? গতিকে আমি মনত ৰাখিম যে লব বিলাকৰ লসাগু উলিয়াব লাগে আৰু তলত হল হৰ বিলাকৰ গসাগু উলিয়াব লাগে। এতিয়া চোৱা, 2C টো হল লসাগুৰ অংক। এইটো তোমাৰ সূত্ৰটো ক'ত আছে? পেজ নাম্বাৰ 30ৰ তলৰ ফালে আছে, চালে গম পাবা তুমি। কিন্তু ইয়াতে এটা বস্তু আছে, কি হল যে 2C টো যেনেকৈ লসাগুৰ অংক, আগত এটা আছিল 2B, হৈছে? এই 2B অংকটো হল কিহৰ অংক আছিল? গসাগুৰ অংক আছিল। তুমি যেতিয়া অনুশীলনীটো কৰিবা, 2B ত তুমি গসাগু কৰিছা আৰু 2C ত তুমি লসাগু কৰিছা, তুমি কনফিউজ তেনেকে নহবা। কিন্তু এক্সামত তোমাৰ অনুশীলনী বুলি দিয়া নাথাকে, ডাইৰেক্ট কি থাকে? প্ৰশ্ন থাকে। গতিকে তুমি কেনেকে বুজিবা যে লসাগু হলে কোনটো হব আৰু গসাগু হলে কোনটো হব? একদম সহজ, দুয়োটা বস্তু প্ৰায় একেই। কেনেকে মনত ৰাখিব লাগিব মই তোমালোকক শিকাই দি আছো, হৈছে? চোৱা, এইটো হল গসাগুৰ নিয়ম আৰু এইটো হল লসাগুৰ নিয়ম। গসাগুৰ নিয়মটো পাবা তুমি 26 নম্বৰ পেজত, আৰু সেইটো অনুশীলনী কিমানত আছে? 2B ত আছে। আৰু আমি আজি কৰি আছো 2C অনুশীলনী, হৈছে? এই দুটা লসাগু আৰু গসাগু দুটা প্ৰায় একেই। কনফিউজ নহবৰ বাবে মই কেনেকে কৰে সেইটো শিকাই দি আছো। চোৱা, এইটো গসাগু, এইটো লসাগু। ইয়াত ভগ্নাংশ এটা ধৰা হল ভগ্নাংশ 5/4, ওপৰটোক কোৱা হয় লব, তলৰটোক কোৱা হয় হৰ, হৈছে? লব ওপৰটোক কোৱা হয় হৰ, তলৰটোক কোৱা হয়। গতিকে লব ওপৰতে আছে, ইয়াতেও লব ওপৰতে আছে, হৰ তলতে আছে। গতিকে এইটো মনত ৰাখিব নালাগে, লবটো হৰটো মনত ৰাখিব নালাগে। কোনটো মনত ৰাখিবা? যেতিয়া তোমাক গসাগু উলিয়াব কয় তেতিয়া ওপৰত কি হব? গসাউ। আৰু যেতিয়া তোমাক লসাগু উলিয়াব কয় ওপৰত কি হব? তোমাৰ লসাগু, হৈছে? লসাগু। এতিয়া চোৱা, ওপৰতো যদি গসাগু হয় তলতো কি হব? লসাগু। আৰু ওপৰতো যদি লসাগু হয় তলতো কি হব? গসাগু। কেনেকে মনত ৰাখিবা? গসাগু কলে লব বিলাকৰ গসাউ, লসাগু কলে লব বিলাকৰ লসাগু। এটাই মনত ৰাখিলে হল, গসাগু কলে ওপৰতো গসাগু, লসাগু কলে ওপৰতো লসাগু, হৈছে? আৰু লব হৰ একেই, লব হৰ একেই, হৈছে? মনত ৰাখিব কেনেকে লাগিব তেতিয়াহলে? লব হৰটো একে জেগাতে থাকিব, অকল কি হব? গসাগু কলে ওপৰটোৰ গসাগু উলিয়াই দিবা আৰু লসাগু কলে ওপৰটোৰ লসাগু উলিয়াই দিবা। অংকলৈ আগবাঢ়িম, অংকলৈ আগবাঢ়িলে তোমালোকে গম পাবা। প্ৰথমতে কি দিয়া আছে চোৱা, প্ৰথমতে 3 নম্বৰৰ একত আছে 8/5, 7/9। গতিকে 8/5 আৰু 7/9 ভগ্নাংশ দুটাৰ লব। লব কোৱা হয় ওপৰতো, হৈছে? ওপৰত কেইটা ভগ্নাংশ আছে? এটা দুটা। গতিকে লব কেইটা হল? এটা দুটা। ওপৰৰ 8টো আৰু ওপৰৰ 7টো। গতিকে লব হল 8 আৰু 7। এতিয়া কি কৰিম আমি? ইহঁতৰ লসাগু উলিয়াব লাগিব, কাৰণ কি কৈছে? লব বিলাকৰ লসাগু লাগে, হৈছে? লসাগু উলিয়াবলৈ হলে লব বিলাকৰ কি লাগে? লসাগু লাগে। গতিকে ইহঁতৰ লসাগু মানে, ইহঁতৰ মানে কাৰ কথা কৈছে? 8 আৰু 7ৰ। নাইবা তুমি এনেকেও লিখিব পাৰা, এতেকে 8 আৰু 7ৰ লসাগু 56। 56টো কেনেকে পায় এইটো চোৱা,
8 আৰু 7 লসাগু উলিয়াবলৈ হলে প্ৰথমতে যিবোৰ সংখ্যা আছে সেইবোৰ সংখ্যা ভালদৰে লিখি ল'ব লাগে হৈছে 8 আৰু 7 এনেকে তাৰপিছত ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগে যিটো সংখ্যাৰে ইয়াতে থকা বিলাকক হৰণ যায় হৈছে হৰণ যায় মানে কেনেকুৱা পিছত কম আগত এটা নিয়ম শিকা যে লসাগুৰ ক্ষেত্ৰত কি হয় লসাগুৰ ক্ষেত্ৰত যদি অংক দুটা থাকে ইয়াতে কেইটা অংক আছে এটা দুটা দুটা থাকিলে দুটা যাবই লাগিব যদি তিনিটা নাইবা কেতিয়াবা চাৰিটা থাকে তেতিয়াহ'লে অতি কমেও দুটা যাব লাগিব অতি কমেও মানে কি তিনিটা নাইবা চাৰিটা থাকিলে তিনটা নাইবা চাৰিটা একেলগত নাযায় দুটা গলেও হ'ব হৈছে কিন্তু দুটা থাকিলে দুটা যাবই লাগিব ইয়াতে কেইটা আছে দুটা আছে হৈছে ইয়াতে দুটা আছে গতিকে লসাগুৰ ক্ষেত্ৰত অতি কমেও যিহেতু দুটা যাব লাগে গতিকে ইয়াতেও দুটা যাবই লাগিব হৈছে যাব লাগিব মানে নিয়মটো কেনেকুৱা এইবাৰ আমি দিম ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাম যিটো সংখ্যাৰে এই দুটাকে হৰণ যায় একেৰে হৰণ যায় হৈছে একেৰে হৰণ যায় কাৰণ একেৰে যদি 8ক দিও 1 8 গুণ 8 হৈছে বাকি থাকে কি শূন্য গতিকে একেৰে 8ক যায় কিন্তু ঘূৰাই পিনে আমি 8 পাম ইয়াতে 7ক দিলে 7 পাম এইটো নকৰে কাৰণ একেৰে কৰিলে সেই সংখ্যাবিলাককে ঘূৰাই পোৱা যায় তাৰ পিছত একেৰে নকৰি কিহেৰে আৰম্ভ কৰিব লাগে 2 ৰে আৰম্ভ কৰিব লাগে হৈছে 2 ৰে আৰম্ভ কৰিলে 2 2 ৰে কি হক দিব লাগে 8 2 4 গুণ 8 হৈছে 2 4 গুণ 8 যেতিয়া শূন্য থাকে তাক যোৱা বুলি ধৰা হয় আৰু এই হৰণ যিটোৰে দিও সেইটো আগত লিখে উত্তৰটো ক'ত লিখে তলত লিখে হ'ব নাইবা তুমি এনেকেও বুজিব পাৰা 2 ৰে 8ক দিলে 4 তেতিয়াহ'লে ইয়াতে কি হ'ব 2 4 গুণ 8 তেনেকেও কৰিব পাৰা কিন্তু 2 ৰে 7ক নাযায় নাযায় মানে কি 2 দিয়ে কৰা 2 3 গুণ 6 1 বাকি থাকিল এই বাকি থাকিলে এই তিনিটো ইয়াতে লিখিব নোৱাৰি হৈছে আৰু যেতিয়া এনেকৈ লিখিব নোৱাৰিবা কাৰণ 2 ৰে 8ক গ'ল 7ক নাযায় এতিয়া 3 ৰে চোৱা 3 ৰে 8ক নাযায় 7ক নাযায় 4 ৰে 8ক যায় 7ক নাযায় গলে কি কৈছিলো আগতেই দুটাকে যাব লাগিব লসাগুৰ ক্ষেত্ৰত দুটাকেই যাব লাগিব আৰু দুটা যদি নাযায় তেতিয়াহ'লে এইটো এনেকে উলিয়াব নোৱাৰি তেতিয়া কি কৰিব লাগিব এই যিটো সংখ্যা আছে সেই দুটা সংখ্যা কি কৰিব লাগিব পূৰণ কৰিব লাগিব ইয়াতে কি সংখ্যা আছে 8 আৰু 7 ইয়াতে একে এনেকুৱা এটা সংখ্যা বহুৱাব নোৱাৰি যিটো সংখ্যাৰে এই দুটাকে একে সময়তে হৰণ যায় হৈছে গতিকে এই দুটা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব যেতিয়া লসাগুৰ ক্ষেত্ৰত দুটা সংখ্যাক এটা সংখ্যাৰে মানে একে এটা সংখ্যাৰে হৰণ নাযায় তেতিয়া তাৰ লসাগু কেনেকৈ পাব পাৰি তেতিয়া সেই সংখ্যা দুটা কি কৰিব লাগে পূৰণ কৰিব লাগে গতিকে 8 7 গুণ 56 আৰু 56টো হ'ব ইয়াৰ লসাগু হৈছে তাৰপিছত 8 আৰু 5 8/5 আৰু 7/9 ভগ্নাংশ দুটাৰ এই ভগ্নাংশ দুটাৰ হৰ কি হৰ তলৰ বিলাক হৈছে তলৰ বিলাক হৰ গতিকে হৰ হল 5 আৰু 9 হৰ 5 আৰু 9 আৰু হৰৰ কি উলিয়াব লাগে হৰ বিলাকৰ কি উলিয়াব লাগে গসাগু উলিয়াব লাগে হৈছে গসাগু উলিয়াওতে কি নিয়ম ইহঁতৰ গসাগু কিমান সেইটো উলিয়াম ইয়াতে 5 আৰু 9 আছে যেনেকৈ লসাগুৰ ক্ষেত্ৰত এটা কথা থাকে যে যিমান সংখ্যা নাথাকক কিয় অতি কমেও কেইটা যাব লাগে দুটা যাব লাগে কিন্তু গসাগুৰ ক্ষেত্ৰত কি হয় যিমানটা থাকে ধৰা হল ইয়াতে দুটা আছে দুটাই যাব লাগিব কেতিয়াবা যদি তিনিটা থাকে তিনিটা একেবাৰত যাব লাগিব হৈছে তিনিটা একেবাৰত যাব লাগিব যিহেতু দুটা আছে গতিকে দুটা একেবাৰতে যাব লাগিব এনেকুৱা কোনো সংখ্যা নাই যিটো সংখ্যা ইয়াতে বহুৱালে এই দুটা হৰণ যায় হৈছে গতিকে লসাগুৰ ক্ষেত্ৰত কি হ'ব গসাগুৰ ক্ষেত্ৰত যদি লসাগুৰ ক্ষেত্ৰত মানে হৰণ নাযায় তেতিয়াহ'লে সংখ্যাবিলাক কি কৰা হয় পূৰণ কৰা হয় আৰু যদি গসাগুৰ ক্ষেত্ৰত দুটাকে ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব নোৱাৰে যিটো সংখ্যাৰে দুটাকে হৰণ যায় তেতিয়া তাৰ গসাগু সদায় কি হয় 1 হয় কাৰণ কিয় কাৰণ একেৰে 5ক যায় 5 1 গুণ 5 আৰু একেৰে 1 9 গুণ 9 হৈছে একেৰে 9ক যায় হৈছে 9ক যায় একেৰে 9ক যায় একেৰে 5ক যায় গতিকে ইয়াৰ গসাগুটো হল 1 হ'ব লসাগুৰ ক্ষেত্ৰত কি হয় যেতিয়া নাযায় তেতিয়া পূৰণ হয় আৰু গসাগুৰ ক্ষেত্ৰত যেতিয়া নাযায় তেতিয়া তাৰ গসাগু সদায় কি হয় 1 হয় হ'ব গতিকে লিখিছো ইহঁতৰ গসাগু কিমান 1 এতেকে 8/5 আৰু 7/9 ভগ্নাংশ দুটাৰ লসাগু এইটো চোৱা লসাগু লিখিবলৈ হলে কি লিখিব লাগে লবৰ লসাগু লিখিব লাগে ওপৰত আৰু হৰৰ গসাগু তলত লিখিব লাগে গতিকে লবৰ লসাগু 56 টো ওপৰত
আৰু হৰৰ গসাগু 1টো তলত, নাইবা এনেকেও মনত ৰাখিব পাৰা, ওপৰতো ওপৰত লিখিবা, তলতো তলত লিখিবা। 2ত আছে 1/2, 3/4, 5/8। 1/2, 3/4 আৰু 5/8 ভগ্নাংশ তিনিটা লব। কেইটা ভগ্নাংশ আছে? এটা, দুটা, তিনিটা। আৰু লব কেইটা আছে? ভগ্নাংশ এটাৰ ওপৰৰ বিলাকক কোৱা হয় লব, গতিকে লব আছে তিনিটা। এটা, দুটা, তিনিটা। আৰু লব বিলাক হল 1, 3 আৰু 5 হৈছে। আৰু ইহঁতৰ কি উলিয়াব লাগিব? ইহঁতৰ লসাগু উলিয়াব লাগিব। ইহঁতৰ লসাগু হল, কেনেকে পাম? 1, 3 আৰু 5। মই আগতে কৈছো একেৰে হৰণ নিদিয়ে হৈছে। কিয় নিদিয়ে? কাৰণ একেৰে সেই সংখ্যাবিলাককে ঘূৰাই পোৱা যায়। তাৰপিছত চোৱা, ইয়াতে এইবাৰ এইটো বস্তু মনত ৰাখিবা, কেইটা সংখ্যা আছে? এটা, দুটা, তিনিটা। এইবাৰ ইয়াতে এটা বস্তু খাটিব, কি কি লাইনটো খাটিব যে অতি কমেও কেইটা যাব লাগে? দুটা গলেও হয়। অতি কমেও লসাগুৰ ক্ষেত্ৰত অতি কমেও কেইটা গলে হয়? দুটা গলে হয়। তিনটাৰ যদি দুটা একেবাৰত যায় তেতিয়াও হব, কিন্তু ইয়াতে তিনটাৰ দুটাও নাযায় হৈছে, দুটাও নাযায়, কাৰণ একেৰে নিদিয়ে। একেৰে যদি দিওঁ সেইবিলাক সংখ্যা ঘূৰাই পাম, হয় নে নহয়? তাৰপিছত 2ৰে আৰম্ভ কৰিব, একৰ পিছত কি পায়? 2, 2ৰে চোৱা, এইটো অযুগ্ম, ইটো অযুগ্ম, ইটো অযুগ্ম। 2ৰে অযুগ্ম সংখ্যাবিলাকক নাযায়। আৰু অযুগ্ম সংখ্যা কেনেকৈ বুজিব পাৰি? যে যুগ্ম সংখ্যাৰ বিপৰীত হল অযুগ্ম। যেনেকে 0, 2, 4, 6 আৰু 8 যদি থাকে, সেই সংখ্যাবোৰ মানে যুগ্ম সংখ্যা। ইহঁতে যেনেকে 12 হৈছে, 12। 12ৰ শেষৰটো কি? 2। তেতিয়া আমি বুজিম যে 12 সংখ্যাটো কি? যুগ্ম। এই শেষৰ সংখ্যাটো কি থাকিব লাগিব? 0, 2, 4, 6 আৰু 8 থাকিব লাগিব। ইয়াতে চোৱা, যুগ্ম সংখ্যা নাই, কাৰণ 3 আৰু 5 আৰু 1 আছে হৈছে, গতিকে 2ৰে নাযায়। 3ৰে যদি দিওঁ, 3ৰে দিওঁ, একক নাযায়, 3 অকল যায় হৈছে। অকল গলে নহব, এটা গলে নহব। 3ৰে 5ক নাযায়, এককো নাযায়, 5কো নাযায়, এটাক যায়। এটা গলে নহব, অতি কমেও কেইটা যাব লাগিব? দুটা যাব লাগিব। দুটা গলে হল হয়। যদি 3ক গল হয় আৰু 5ক গল হয়, একক নগল হয়, তেতিয়াও হল হয় হৈছে। তাৰপিছত 4ৰে চোৱা, 4ৰে কাকো নাযায়, 5ৰে চোৱা, 1 আৰু 3ক নাযায়, কাক যায়? অকল 5ক যায়। তেতিয়াহলে নহব হৈছে। এইটো এনেকুৱা এটা সংখ্যা ইয়াতে বহুৱাব নোৱাৰে যিটো সংখ্যাৰে অতি কমেও দুটাক যায় হৈছে। গতিকে কি কৰিব লাগিব? লসাগুৰ ক্ষেত্ৰত আগতে কৈছিলো যে যদি একে সংখ্যাৰে হৰণ নাযায়, তেতিয়াহলে সংখ্যা কেইটা কি কৰিব লাগে? পূৰণ কৰিব লাগে। গতিকে আমি ইয়াতে পূৰণ কৰিম। 1, 3 গুণ 3, 3, 5 গুণ 15 হৈছে। ইয়াতে লিখি লৈছো মই, ইয়াৰ পৰাও কৰিব পাৰা। 1, 3 গুণ 3, 3, 5 গুণ 15, গতিকে ইয়াৰ লসাগু হব 15। সেইকাৰণে ইয়াতে লিখিছো 15 হব। তাৰপিছত আমি আকৌ লিখিছো 1/2, 3/4 আৰু 5/8 ভগ্নাংশ তিনিটাৰ হৰ। হৰ কোনটোক কোৱা হয়? এই তলৰ বিলাকক কোৱা হয় 2, তাৰপিছত 4, তাৰপিছত 8 হৈছে। আৰু ইহঁতৰ গসাগু কিমান হব? চোৱা, গসাগু উলিয়াওতে কি হয় যে গসাগুৰ ক্ষেত্ৰত কৈছো যে একেবাৰে যিমান বিলাক সংখ্যা থাকিব সিমান বিলাক সংখ্যাকেই যাব লাগিব। ইয়াতে চোৱা, 2, 4 আৰু 8 আছে। সংখ্যা কেইটা আছে? তিনিটা, গতিকে তিনিটা সংখ্যাকেই যাব লাগিব। এনেকুৱা এটা সংখ্যা বিচাৰিব লাগিব যিটো সংখ্যাৰে এই তিনিটাকে হৰণ যায়। একেৰে নিদিয়ে, কিহেৰে আৰম্ভ কৰে? 1ৰ পিছত 2ৰে। 2ৰে চোৱা, 2কো যায়, 2ৰে চোৱা, 4কো যায়, 2ৰে চোৱা, 8কো যায়। গতিকে ইয়াক লিখিব পাৰিম হৈছে। তাৰপিছত 2ৰে ইয়াক হৰণ দিয়া, উত্তৰটো ইয়াতে লিখা। 2ৰে 4 হৰণ দিয়া, উত্তৰটো ইয়াতে লিখা। 2ৰে 8 হৰণ দিয়া, উত্তৰটো ইয়াক লিখা। নাইবা তুমি এনেকেও লিখিব পাৰা 2, 1 গুণ 2। ইয়াতে কি বহুৱালে এই 2টো পোৱা যাব? ইয়াতে কি বহুৱালে এই 4টো পোৱা যাব? 2, 2 গুণ 4, 2, 4 গুণ 8। তেনেকেও কৰিব পাৰা হৈছে। তাৰপিছত আকৌ এবাৰ কৰিব চাম। আকৌ এবাৰ কৰিব চাওঁতে দেখা গল যে কি হল, ইয়াতে যদি মই 2 বহুৱাও, এই 1টোক নাযায়, 2টোক যায়, 4টোক যায় হৈছে। কিন্তু মই কি কৈছো? গসাগুৰ ক্ষেত্ৰত যিমান বিলাক সংখ্যা থাকে সিমান বিলাক সংখ্যাকেই যাব লাগে হৈছে। কিন্তু ইয়াতে তিনটা সংখ্যা আছে, গলে তিনটাকে যাব লাগিছিল, দুটা গলে নহব। লসাগুৰ ক্ষেত্ৰতহে দুটা গলে হয়, কিন্তু গসাগুৰ ক্ষেত্ৰত দুটা গলে নহব। গতিকে ইয়াক আকৌ হৰণ দিব নোৱাৰি। গতিকে অংকটো এইখিনিতে শেষ। আৰু লসাগুৰ ক্ষেত্ৰত যেনেকৈ এনেকে পূৰণ কৰে, মানে ইয়াতে থকা আৰু ইয়াতে থকা সকলোবিলাক পূৰণ কৰি দিয়ে। গসাগুৰ ক্ষেত্ৰত তেনেকুৱা নকৰে। গসাগুৰ ক্ষেত্ৰত অকল যিটোৰে হৰণ যায় সেইটোহে লিখে। গতিকে এইবিলাক বাদ দি কোনটো লিখিব লাগিব? যিটোৰে হৰণ গৈছিল। কিহেৰে হৰণ গৈছিল? সকলো সংখ্যাক 2ৰে হৰণ গৈছিল। গতিকে ইয়াৰ গসাগু কি হব? 2 হব হৈছে। এতেকে 1/2, 3/4 আৰু 5/8 ভগ্নাংশ তিনিটা লসাগু। লসাগু কেনেকে উলিয়াই মনত ৰাখিবা। লব বিলাকৰ লসাগু ওপৰত লিখে,
হৰবিলাকৰ গসাগু তলত লিখে, নাইবা তুমি মনত ৰাখিবা যে ওপৰৰটো ওপৰত লিখিবা, তলৰটো তলত লিখিবা। নম্বৰ আছে 9/10, 6/15, গতিকে 9/10 আৰু 6/15 ভগ্নাংশ দুটা লব। লব কি? ওপৰৰ বিলাক লব 9 আৰু 6, 9 আৰু 6। ইহঁতৰ লসাগু উলিয়াব লাগিব। ইহঁতৰ লসাগু কিমান? 9 আৰু 6। চোৱা, লসাগুৰ সহায়ত অতি কমেও দুটা যাব লাগে, আৰু যদি দুটা সংখ্যা থাকে দুটাকে যাবই লাগিব। হৈছে? ইয়াতে চোৱা, 2ৰে মই দিবলৈ চেষ্টা কৰিম। একেৰে আৰম্ভ নকৰে, কিহেৰে আৰম্ভ কৰে? 2ৰে। 2ৰে 9ক নাযায়, 6ক যায়, কাৰণ অযুগ্ম সংখ্যাক 2ৰে নাযায়। তাৰপিছত 6ক যায়, কিন্তু এটা গ'লে নহ'ব। কেইটা যাব লাগিব? অতি কমেও দুটা যাব লাগিব। গতিকে দুটা আছে যিহেতু দুটাই যাব লাগিব। 3ৰে চোৱা, 3ৰে 9কো যায়, 3ৰে 6কো যায়। 3ৰে 9ক দিলে 3 পোৱা যায়, 3ৰে 6ক দিলে 2 পোৱা যায়। নাইবা তুমি এনেকৈও ক'ব পাৰা 3 3 গুণ 9, 3 2 গুণ 6। ইয়াতে কি সংখ্যা বহুৱাবা? পূৰণ কৰিব পোৱা যায়। হ'ব? তাৰপিছত চোৱা, আকৌ এবাৰ কৰিব চাম এনেকে, কিন্তু কৰিব নোৱাৰিম, কাৰণ মই কৈছো যে আগতে অতি কমেও কেইটা যাব লাগে? দুটা যাব লাগে। ইয়াৰ পিছত 3ৰে 3ক যায়, কিন্তু 2ক নাযায়, হয়নে? গতিকে নহ'ব। গতিকে আমি লসাগু কেনেকে পাম? আগতেই কৈছো যে গসাগু যেনেকে অকল আগত থকাটো লয়, লসাগু লওঁতে কি কৰিব লাগে? এই আগত থকাৰ বাহিৰে যিবিলাক বাকী ৰয় সেইবিলাকো ল'ব লাগে। হৈছে? গতিকে কোন কেইটা সংখ্যা পূৰণ কৰিব লাগিব? 3, 3 আৰু 2। 3 3 আৰু 2। হ'ব? ইয়াতে থকাটো ল'ব লাগে আৰু বাকী থকা বিলাকো ল'ব লাগে। গতিকে 3 3 গুণ 9, 9 2 গুণ 18। হৈছে? 18। গতিকে ইয়াৰ লসাগু কিমান? ইহঁতৰ লসাগু 18। তাৰপিছত 9/10 আৰু 6/15 ভগ্নাংশ দুটাৰ হৰ। হৰ কি? হৰ হল তলৰ বিলাক, গতিকে 10 আৰু 15। সেইকাৰণে লিখিছো 10 আৰু 15। ইহঁতৰ গসাগু। গসাগু চোৱা কেনেকে উলিয়াই। গসাগুৰ ক্ষেত্ৰত আগতে কৈছো যে যিমান বিলাক সংখ্যা থাকে সিমান বিলাক সংখ্যাকে যাব লাগে। যদি দুটা থাকে দুটা যাব লাগে, তিনিটা থাকে তিনিটা যাব লাগে, চাৰিটা থাকিলে চাৰিটাকে একেবাৰে যাব লাগিব। গতিকে যদি আৰম্ভ মই কৰো একেৰে, একেৰে নকৰো। কিয় নকৰো? কাৰণ একেৰে সকলো একেৰে কৰিলে সেই সংখ্যাটো ঘূৰাই পোৱা যায়। গতিকে কিহেৰে আৰম্ভ কৰে? 2ৰে আৰম্ভ কৰে। কিন্তু 2ৰে 10ক যায়, 15ক নাযায়, কাৰণ 10টো হ'ল যুগ্ম সংখ্যা আৰু 15টো হ'ল অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যাক 2ৰে নাযায়। তাৰপিছত 3ৰে চোৱা, 3ৰে 10ক নাযায়, 3 3 গুণ 9, 3 4 গুণ 12। গতিকে 10ক নাযায়, 15ক যায়। এটা গ'লে নহ'ব। গ'লে কি হ'ব লাগিব? একেবাৰে দুটা আছে যিহেতু দুটাই যাব লাগিব। তাৰপিছত 4ৰে দুটাকে নাযায়, 5ৰে চোৱা, 5ৰে 10ক দিলে 2, 5ৰে 15ক দিলে 3। এই দিয়া মানে কি? এনেকে হৰণ। 5, 5 3 গুণ 15। এই তিনি সংখ্যাটো ক'ত বহাই? ইয়াতে বহাই। নাইবা তুমি এনেকেও কৰিব পাৰা, 5 ইয়াতে 10, 10 পাবলৈ কি বহাব লাগিব? 5 2 গুণ 10। তাৰপিছত 5 3 গুণ 15। এই তিনটো মানে কি? ইয়াতে কি বহুৱালে 15 পাম? 5ৰ লগত ইয়াতে 3 বহুৱালে 15 পাম। তেনেকেও কৰিব পাৰি। হৈছে? আৰু গসাগুৰ সহায়ত গসাগুৰ কথা আগতে কৈছিলো যে কোনটো লিখে লসাগুৰ নিচিনা কৰে, এই ইয়াৰ লগত বাকী থকা বিলাক নকৰে। কোনটো লয়? অকল আগৰটো লয়। আগত কি আছে? 5, গতিকে গসাগু 5। গসাগু মানে হ'ল যিটো সংখ্যাৰে এই থকা প্ৰত্যেক সংখ্যাবিলাককে হৰণ যায়। ইয়াতে এই সংখ্যা দুটা আছিল, সংখ্যা দুটা কিহেৰে অকল যায়? 5ৰে অকল যায়। সেইকাৰণে ইয়াৰ গসাগু কি? 5। গতিকে তাৰপিছত লিখিম এতেকে 9/10 আৰু 6/15 ভগ্নাংশ দুটাৰ লসাগু। লসাগু লিখাতে কি কৈছিলো? ওপৰতো ওপৰত লিখিবা, তলতো তলত লিখিবা। 4 নম্বৰ আছে 4/5, 6/7, 15/3। গতিকে ইয়াতে আমি লিখি লৈছো তিনিটাই ভগ্নাংশ। তাৰপিছত লিখিছো ভগ্নাংশ তিনিটা লব। লব কি কি? লব হ'ল ওপৰৰ বিলাক 4, 6 আৰু 15। 4, 6 আৰু 15। হৈছে? তাৰপিছত কি কৰিব লাগিব? তাৰপিছত ইহঁতৰ লসাগু। লসাগু কেনেকে উলিয়াই? লসাগুত এটা নিয়ম আছে যে অতি কমেও দুটা। ইয়াতে কেইটা আছে? সংখ্যা 1 2 3টা। এই তিনিটা সংখ্যাৰ যদি দুটাও একেলগে যায় তেতিয়াও লসাগু উলিয়াব পাৰি। হৈছে? তিনিটাই যাব নালাগে। কিহৰ ক্ষেত্ৰতহে যাব লাগে? অকল গসাগুৰ ক্ষেত্ৰত। গসাগুৰ ক্ষেত্ৰত কি হয় যে যিমান কেইটা সংখ্যা থাকে প্ৰত্যেক সংখ্যাকে একেবাৰে যাব লাগে। কিন্তু লসাগুৰ ক্ষেত্ৰত তেনেকুৱা নহয়। লসাগুৰ ক্ষেত্ৰত তিনিটা থাকক নাইবা চাৰিটা থাকক, তাৰে দুটা গ'লেও হ'ব। আৰু দুটা থাকিলেতো দুটাই যাব লাগিব। হৈছে? গতিকে আমি একেৰে আৰম্ভ নকৰো। একেৰে নকৰি কিহেৰে আৰম্ভ কৰিব লাগে? সদায় 2ৰে। 2ৰে চোৱা, 4ক যায়, 6ক যায়, 15ক নাযায়, কাৰণ 15টো হ'ল অযুগ্ম সংখ্যা।
2 আৰু 4 কেইটা 4 আৰু 6 কেইটা সংখ্যা হ'ল? দুটা সংখ্যা। অতি কমেও দুটা। মানে দুটা গ'লেও হ'ব। গতিকে এইটো কৰিব পাৰি। 2 ৰে 4 ক দিলো 2 পালো, 2 ৰে 6 ক দিলো 3 পালো, 2 ৰে 15 ক নাযায়। এই নোযোৱা সংখ্যাটো কেনেকৈ লিখে? যেনেকে থাকে তেনেকৈ লিখি দিয়ে। হৈছে? তাৰ পিছত চোৱা 2, 3 আৰু 5 থাকিল। এতিয়া 2, 3 আৰু 5 ক 2, 3 আৰু 5 ক কিহেৰে যাব? 2 টোক 2 ৰে যায়। হয়, কিন্তু 3 টোক 2 ৰে নাযায়, 15 টোক 2 ৰে নাযায়। গতিকে 2 ৰে কৰিব আৰু নোৱাৰিম। হৈছে? তেতিয়াহ'লে কিহেৰে কৰিব লাগিব এতিয়া? 3 ৰে আৰম্ভ কৰিম। 2 ৰ পিছত কি পায়? 3, গতিকে 3 ৰে 2 ক যিহেতু নাযায়, গতিকে নাযোৱাৰ আগতে এটা চাব লাগিব যে দুটা একেবাৰে যায় নে নাযায়। দুটা একেবাৰে যায়। কাৰণ 3 ৰে 3 কো যায়, 3 ৰে 15 কো যায়। হৈছে? তাৰপিছত গতিকে আমি কিহেৰে দিছো? 3 ৰে দিছো। 3 ৰে 2 ক নাযায়, নোযোৱা সংখ্যাটো তেনেদৰে লিখে। যেনেকে 2 আছিল, 2 টোৱে নমাই দিয়া হ'ল। তাৰপিছত 3 ৰে 3 ক দিলে কিমান পায়? 1, 3 ৰে 15 ক দিলে কি পায়? 5। নাইবা তুমি এনেকেও কৰিব পাৰা 3 1 গুণ 3, 3 5 গুণ 15 হ'ব? তাৰপিছত চোৱা 3 ৰে আৰু নাযায়, 4 ৰেও নাযায়, 5 ৰে যায়, কিন্তু 5 ৰে কাক যায়? অকল এটাক যায়। এটা গ'লে নহ'ব। অতি কমেও কেইটা যাব লাগিব? দুটা যাব লাগিব। হৈছে? গতিকে লসাগু উলিয়াবলৈ হ'লে কি কৰিব লাগে? মই আগতে কৈছো আগৰ বিলাক আৰু বাকী থকা বিলাক পূৰণ। গতিকে 2 3 গুণ 6, 6 2 গুণ 12, 12 1 গুণ 12, 12 5 গুণ 60। হৈছে? গতিকে এইখিনিকে ইয়াতে লিখা হৈছে। তাৰপিছত ইয়াতে কি পোৱা গৈছে? 60। গতিকে আমি লিখিছো ইহঁতৰ লসাগু 60। তাৰপিছত ভগ্নাংশবিলাক আকৌ লিখিছো 4/5, 6/7 আৰু 15/3। ভগ্নাংশ তিনিটাৰ হৰ। হৰ হ'ল তলৰ বিলাক 5, 7 আৰু 3। 5, 7 আৰু 3। ইহঁতৰ গসাউ। চোৱা গসাউ। গসাগু উলিয়াওতে কি হয়? কি যাব লাগে? যিমান কেইটা সংখ্যা আছে প্ৰত্যেককে একেবাৰে যাব লাগে। কেইটা সংখ্যা আছে? তিনিটা সংখ্যা আছে। ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগে যিটো সংখ্যাৰে এই তিনিটাকে হৰণ যাব একেবাৰত। কিন্তু চোৱা একেৰে আৰম্ভ নকৰে, কিহেৰে আৰম্ভ কৰে? 2 ৰে আৰম্ভ কৰে। 2 ৰে 5 ক নাযায়, 7 ক নাযায়, 3 ক নাযায়। 3 ৰে 5 ক নাযায়, 7 ক নাযায়, 3 ক যায়। 4 ৰে কাকো নাযায়, 5 ৰে 5 ক যায় অকল, 7 আৰু 3 ক নাযায়। তাৰপিছত 6 ৰে কাকো নাযায়, 7 ৰে 5 ক নাযায়, 7 ক যায় অকল, 3 কো নাযায়। গতিকে চোৱা ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব নোৱাৰি যিটো সংখ্যাৰে এই তিনিটাক একেবাৰে যায়। যেতিয়া এনেকে সংখ্যা নাথাকে বহুৱাবলৈ, হৈছে? বহুৱাবলৈ, তেতিয়া লসাগুত যেনেকে গোটেই কেইটা সংখ্যা পূৰণ কৰা হয়, গসাগুত বুজা যায় যে কি ইয়াত অকল গসাগু কি হ'ব? 1 হ'ব। হৈছে? 1 হ'ব। কাৰণ কিয় 1 হ'ব? কাৰণ একেৰে প্ৰত্যেকটো সংখ্যাকে যায়। কিন্তু প্ৰত্যেকটো সংখ্যাৰে ঘূৰাই পোৱা যায় কাৰণে ইয়াতে 1টো লিখা নহয়। হৈছে? কিহেৰে আৰম্ভ কৰা হয়? 2 ৰে। এনেকে যদি নাযায়, নাযালে বুজিম যে আমি কি গসাগু ইয়াৰ কি? 1। কাৰণ একেৰে চোৱা 5 ক যদি দিওঁ 5 1 গুণ 5। হৈছে? তাৰপিছত 7 ক যদি একেৰে দিওঁ 7 1 গুণ 7। হৈছে? তাৰপিছত 3 ক যদি দিওঁ 1 3 গুণ 3। গতিকে চোৱা একেৰে 7 কো যায়, একেৰে 5 কো যায়, একেৰে 3 কো যায়, একেৰে প্ৰত্যেকবিলাক সংখ্যাকে যায়। কিন্তু ইয়াতে সেই সংখ্যাটোকে ঘূৰাই পোৱা যায় কাৰণে ইয়াতে লিখা নহয়। আৰু এনেকৈ যদি কাকো কোনো এটা সংখ্যাৰে এই মানে কোনো এটা সংখ্যাৰে যিমান কেইটা সংখ্যা থাকে তাক দিব নোৱাৰে, তেতিয়াহ'লে তাৰ গসাগু সদায় কি ওলায়? 1 হ'ব? এটাকে ইয়াতে লিখা হ'ল গসাগু কিমান? 1। এতেকে 4/5, 6/7 আৰু 15/3 ভগ্নাংশ তিনিটা লসাগু ওপৰত লিখি দিবা, তলতো তলত লিখি দিবা। 5 নম্বৰ আছে 7/8, 7/5 আৰু এইটো আছে মিশ্ৰ ভগ্নাংশত। হৈছে? আগত 8, ওপৰত 2, তলত 5। হৈছে? এনেকে থাকিলেতো কৰিব নোৱাৰি। কিয় কৰিব নোৱাৰি? কাৰণ আমি তিনিটা থকাত এনেকুৱা কৰিব শিকা নাই। কি শিকিছো সদায়? দুটা থাকিলেহে পাৰি। কিয়? এটা লব থাকিব লাগিব, এটা হৰ থাকিব লাগিব। হৈছে? আৰু এইটো হ'ল প্ৰথমে তিনিটাৰ পৰা দুটা কৰি ল'ব লাগিব। আৰু দুটা কৰাৰ নিয়মটো হ'ল কেনেকুৱা? এইটো দুটাই আছে, গতিকে এইবিলাক তেনেকে লিখিছো। এইটো কৰি কেনেকে কৰিব চাবা। 8 5 2। চোৱা তলত কি আছে? তলত 5। এই 5টো যেনেকে থাকিব তেনেকেই লিখি দিবা। এই 5টোৰ লগত আগৰ সংখ্যাটো কি হ'ব? পূৰণ হ'ব। পূৰণ হৈ পিনে যিটো উত্তৰ পোৱা যাব তাৰ লগত ওপৰতো কি হ'ব? যোগ হ'ব। গতিকে 5ৰ লগত 8টো কি হ'ব? পূৰণ। 5 8 গুণ 40। 40ৰ লগত ওপৰতো কি হ'ব? যোগ।
40 আৰু 2 42, সেইকাৰণে ইয়াতে লিখা হৈছে 42। প্ৰথমতে ইয়াৰ লগত পূৰণ, তাৰ লগত উত্তৰটো ইয়াৰ লগত যোগ। হ'ব? এনেকুৱা পালো। তিনিটা থকাৰ পৰা দুটা থকা পালো। এতিয়া আমি এই তিনিটা ভগ্নাংশৰ সহায়ত আমি কৰিব পাৰিম। হ'ব? এতেকে লিখা হ'ল 7/8, 7/5 আৰু 42/5 ভগ্নাংশ তিনিটা লব। কোনবিলাক লব? ওপৰৰ বিলাক লব। 7, 7 আৰু 42। 7, 7 আৰু 42। এতেকে ইহঁতৰ লসাগু। লসাগু কেনেকে উলিয়ায়? 7, 7, 42 চোৱা। একেৰে নকৰে, কিহেৰে কৰে? 2ৰে কৰে। 2ৰে 7ক নাযায় কাৰণ অযুগ্ম এটাক যায়। হৈছে? লসাগুৰ ক্ষেত্ৰত অতি কমেও কেইটা যাব লাগিব? 2টা যাব লাগিব। হৈছে? 2টা যায়। 2টা 2ৰে নাযায়। 2ৰে অকল কাক যায়? ইয়াক যায়। এটাক যায়। এটা গলে নহব। তাৰপিছত 3ৰে চোৱা। 3ৰে 7ক নাযায়। 3ৰে ইয়াক যায়। কিন্তু এটা গলে নহব। কেইটা যাব লাগে? এবাৰত অতি কমেও 2টা যাব লাগে। তাৰপিছত 4ৰে দিয়া। 4ৰে ইয়াক নাযায়, ইয়াকো নাযায়। 5ৰে 3টাকে নাযায়। 6ৰে ইয়াক নাযায়, অকল ইয়াক যায়। তাৰপিছত 6ৰ পিছত কি আহে? 7। 7ৰে চোৱা, 2টাক গলেও হল হয়, কিন্তু 3টাকে যায়। 3টাকে গলেতো ভাল কথা না। অতি কমেও কেইটা যাব লাগে? 2টা। 2টা গলেও হব। 3টাক গলে ভাল। আৰু যদি কেতিয়াবা 4টা থাকে, 4টা গলেও ভাল। হৈছে? গতিকে কিহেৰে দিব পাৰিম? 7ৰে। 7ৰে 7ক দিলে 1, 7ৰে 7ক দিলে 1, 7ৰে 42ক দিলে 6। হৈছে? দিয়া মানে কি? 42, 7ৰে 42ক দিলে 7, 6 গুণ 42। এই বাকী যেতিয়া থাকে তেতিয়া যোৱা বুলি ধৰা হয়। আৰু ওপৰতো কি পাইছো আমি? 6। গতিকে উত্তৰটো ক'ত লিখা হয়? ইয়াতে 6। তাৰপিছত এনেকেও লিখিব পাৰি। 7টো আছে, ইয়াতে 7 বহাইছো। কি বহুৱালে ইয়াতে 7 পাম? 7 1 গুণ 7, 7 1 গুণ 7, 7 6 গুণ 42। হৈছে? তাৰপিছত 7ৰ পিছত আৰু এনেকুৱা সংখ্যা নাই যিটো সংখ্যাৰে অতি কমেও 2টা যায়। তেতিয়াহলে আমি কি কৰিব লাগিব? আগতে কৈছো এই সংখ্যাবিলাক পূৰণ কৰিব লাগে। গতিকে 7 1 গুণ 7, 7 1 গুণ 7, 7 6 গুণ 42। সেইকাৰণে এইকেইটা পূৰণ কৰি ইয়াতে 42 লিখিছো। নাইবা তুমি এই একবিলাক বাদ দিব পাৰা। বাদ কিয় দিব পাৰা? কাৰণ একেৰে যদি সংখ্যা পূৰণ কৰা হয়, সেই সংখ্যাটোকে ঘূৰাই পোৱা যায়। গতিকে একেৰে পূৰণ কৰি একো লাভে নাই। মই ডাইৰেক্ট এক দুটা বাদ দি পিনে 7 6 গুণ যদি 42, 7 6 গুণ কিমান ওলাব? 42 ওলাব। হৈছে? গতিকে একটো নধৰিলেও হৈ যায় এইবিলাক। গতিকে লসাগু আমাৰ কিমান হল? 42। তাৰপিছত আমি এতেকে 7/8, 7/5 আৰু 42/5 ভগ্নাংশ তিনিটাৰ হৰ কি? তলৰ বিলাক হৰ 8, 5, 5। ইয়াতে এই লাইনটোত নাচাই পিনে কোনটো লাইনত চাব পাৰা? ইয়াতেও চাব পাৰা। হৈছে? একে লাইন। এইটোকে ইয়াতে লিখা হয় এই লাইন বিলাকত। ভগ্নাংশ তিনিটাৰ হৰ কি আছিল? 8, 5 আৰু 5। হৈছে? ইহঁতৰ গসাগু কিমান? কেনেকে কৰিম? 8, 5, 5। মই আগতেই কৈছো যে গসাগুত যিমান কেইটা সংখ্যা থাকিব প্ৰত্যেককে যাব লাগিব। প্ৰত্যেকে মানে তিনিটা সংখ্যা আছে, তিনিটা সংখ্যাকে যাব লাগিব। হৈছে? চোৱা, একেৰে নকৰে, কিহেৰে কৰে? 2ৰে। 2ৰে 8ক যায়, 5ক নাযায়। এই 5 বিলাকক নাযায়। তেতিয়াহলে নহব। 3ৰে কাকো নাযায়। 4ৰে 8ক যায় অকল, 5 দুটাক নাযায়। 6ৰে 4ৰে 4 পিছত 5, 5ৰে কাক যায়? 5ৰে 8ক নাযায়। 5 ইয়াকো যায়। কিন্তু গসাগুৰ ক্ষেত্ৰত এনেকে দুটা গলে নহব। গসাগুৰ ক্ষেত্ৰত সদায় যিমান কেইটা থাকে প্ৰত্যেককে যাব লাগে। হৈছে? তেতিয়াহলে 5ৰ পিছত 6 আহে, 6ৰে নাযায়, 7ৰে নাযায়, 8ৰে কাক যায়? 8ৰে অকল ইয়াক যায়, বাকী দুটাক নাযায়। গতিকে এনেকুৱা এটা ইয়াতে সংখ্যা বহুৱাব নোৱাৰি যিটো সংখ্যাৰে প্ৰত্যেককে হৰণ যায়। যদি প্ৰত্যেককে হৰণ যোৱা সংখ্যা বহুৱাব নোৱাৰে, তেতিয়াহলে বুজা যায় যে ইয়াৰ গসাগু কি হয়? 1 হয়। কাৰণ একেৰে প্ৰত্যেককে যায়। 1 এনেকুৱা এটা সংখ্যা যিটো সংখ্যাৰে প্ৰত্যেককে হৰণ যায়। গতিকে ইয়াৰ গসাগু কি হব? 1 হব। হৈছে? গতিকে ইহঁতৰ গসাগু কিমান? 1। তাৰপিছত এতেকে 7/8, 7/5 আৰু 42/5 ভগ্নাংশ তিনিটাৰ লসাগু কোনটো? ওপৰতো এবাৰ লিখিবা। ওপৰত লিখি দিবা, তলতো তলত লিখি দিবা।